মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ময়ো জুবিন দাক বহুত ভাল পাওঁ কিন্তু মদৰ নিচাতে বহুত কিবা কিবি কৈ দিলোঁ মোৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল ময়ো জুবিন দাক ভাল পাওঁ কিন্তু মদৰ নিচাতে বহুত কিবা কিবি কৈ দিলোঁ মই হাতজোৰ কৰিছোঁ অসমবাসী ৰাইজে এইবাৰৰ বাবে মোক মাফ কৰি দিয়ক মই কাণত ধৰিছোঁ এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ মই হাতজোৰ কৰিছোঁ অসমবাসী ৰাইজে যাতে মোক এবাৰৰ বাবে মাফ কৰি দিয়ে এইবাৰৰ বাবে মোক মাফ কৰি দিয়ক মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ কাণত ধৰিছোঁ মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ আপোনালোকে মোক মাফ কৰি দিয়ক প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আজি আমাৰ মাজত নাই তেওঁৰ অবৰ্তমানত আজিও শোকাকুল হৈ আছে অসমবাসীৰ মন প্ৰাণ সকলোৰে প্ৰিয় শিল্পীজনক লৈ অশ্লীল অশালীন মন্তব্য কৰি বিপদত পৰিছে লখিমপুৰৰ এজন যুৱক ভিডিঅ' বনা আকৌ জুবিন আকৌ বিপৰীয়াৰ পকা দলৰ এই যুৱকজনৰ নাম হৈছে বিটু শইকীয়া জুবিন গাৰ্গক লৈ অশ্লীল অশোভনীয় মন্তব্য কৰা ভিডিঅ' এটা ভাইৰেল হোৱাৰ পিছতে বিপদত পৰিছে এই বিটু শইকীয়া বিপদত পৰা যুৱকজনে আঁঠু কাঢ়ি হাতজোৰ কৰি অসমবাসীৰ ওচৰত বিচাৰিলে ক্ষমা মোৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল ময়ো জুবিন দাক ভাল পাওঁ কিন্তু মদৰ নিচাতে বহুত কিবা কিবি কৈ দিলোঁ পাছত ময়ো অনুভৱ কৰিছোঁ ৰিয়েলাইজ কৰিছোঁ গতিকে মই হাতজোৰ কৰিছোঁ অসমবাসী ৰাইজে যাতে মোক এবাৰৰ বাবে মাফ কৰি দিয়ে এইবাৰৰ বাবে মোক মাফ কৰি দিয়ক মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ কাণত ধৰিছোঁ মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ আপোনালোকে মোক মাফ কৰি দিয়ক মাত্ৰ ইফালে পুত্ৰৰ এনে নিকৃষ্ট মন্তব্যক লৈ দুখ পাইছে বিটুৰ মাতৃও কোনোদিন একো বেয়া কথা নোকোৱা ল'ৰাজনৰ এনে আচৰণক লৈ স্তম্ভিত মাতৃও অসমবাসীৰ ওচৰত বিচাৰিলে ক্ষমা মই অতিকৈ দুখ পাইছোঁ আমি তাৰমানে বিটুৱে সেইখিনি আচলতে নকয় সি জুবিনৰ ডেন্সো কৰে জুবিনৰ গানো গায় সেইদিনা জুবিন ক্ষেত্ৰৰ পৰা আহিছে আৰু ইয়াত যেতিয়া প্ৰচেছন কৰে সি বিহপুৰীয়াৰ পৰা ধৰি গোটেইখন প্ৰচেছন নকৰিবলৈ নাই ইমানেই প্ৰচেছন কৰিছে মানে জুবিনৰ লগত লাগি ভাত পানী এই মাত চাত ফাটি আদায় হৈ গৈছে আমাৰ গাঁৱত ক'ব কোনোবাই লৈ ইমানেই সি ঘূৰিছে মানে তাৰপৰা কি হ'ল মানে তাৰ বয়সটো খুব নিচেই কম তাৰপৰা সি মানে কামত তাৰ এতিয়া 18 বছৰ চলি আছে তাৰপৰা সি মানে ঘৰৰ এনেকুৱা আৰ্থিক অৱস্থাৰ কাৰণে সি কাম কৰিবলৈ গুচি গ'ল অৰুণাচলত তাৰপৰা সি মদ নাখায় অন্য মানে বেয়া বস্তু সি ৰাগিয়াল বস্তু একো নাখায় সি মুনচিতীয়াৰ লগতে সন্দৰ্ভত ডেন্স চেন্স কৰি ঘূৰি ফুৰে তাৰপৰা কালি কি হ'ল মানে তাৰ পাৰ্টি আছিলে নেকি সম্ভৱ পাৰ্টিত মানে তাক খুৱাই দিলে জোৰকৈ খুৱাই পেলাই মানে জুবিনৰ কথা সুধিলে সি কৈছে বাদ দে জুবিনৰ কথাকে উলিয়াই নাথাকোঁ বুলি ক'লে ভায়েকে অত্যন্ত ভাল পায় জুবিনক মানে ইমান দেহে প্ৰাণে মানে তাৰ আগৰ পুৰণা গানো জুবিনৰ শুনি থাকে সি ভায়েকে মানে তাৰপিছতে সি ক'লে তই দাদা ইমান বেয়াকৈ কেলৈ কৈছ জুবিনৰ কথা তাৰপৰা সি মানে নিচাত আছে একো নাজানে তাৰপিছত কি কৰিলে সেই লগৰ ল'ৰাকেইটা মানে হেৰি কৰি পেলাই এৰি দিয়াৰ লগে লগে সিটো গম নাপায় কালি যেতিয়া ঘৰলৈ পুলিচ আহিছে তেতিয়াহে গম পায় আৰু তাৰ নিজৰ মোবাইল নাই বিশেষকৈ মোবাইলটো বেয়া হ'ল পেলাই থৈছে তাৰপৰা তেতিয়া ভায়েকে কৈছে চা দাদা তই যে কালি কৈছিলি গোটেই ল'ৰাখিনিয়ে তই এৰি দিলে ভিডিঅ' তাৰপৰা ভিডিঅ' এৰি দিলে উপায়টো নাই তাৰপিছত মই আহিলে ছাৰহঁত মই নাছিলোঁ বাৰু ঘৰত পথাৰলৈ গৈছিলোঁ তাৰপৰা মই আবেলি যেতিয়া মোক ক'লে এনেকৈ ছাৰহঁত আহিছিলে মই গ'লোঁ এনেওতো আমি দোষী এতিয়া আমিতো কাষ চাপিবই লাগিব মোৰ ল'ৰা এটাই দুখ কৰিছে তাৰপৰা সি ক্ষমাও খুজিলে বাৰু ছ'চিয়েল মিডিয়াৰ দ্বাৰা সি ক্ষমা খুজিছে কৈছে মোক ক্ষমা কৰক সি ক্ষমাও খুজিছে সি তাৰপৰা মই বোলো নহ'ব পাই এনেকৈতো নহ'ব তোৰ জীৱনটো শেষ হৈ যাব কাৰণ এটা উঠি অহা ল'ৰা ন পাব্লিকে পালেতো তাক ধুলাই দিব সেইটো মই জানো কাৰণ মোৰ ল'ৰা হ'লেও মই সেইটো সত্যই ক'ম সি দুখ কৰিছে সি বেয়া শব্দ মাতিছে মই জানো সেই তাৰপৰা ছাৰহঁতৰ ওচৰ পালোঁ ছাৰে ক'লে যে ল'ৰাটোক এনেকৈ ক্ষমা খোজক থানাৰ দ্বাৰাই আমি অসমবাসীক হেৰি কৰোঁ আৰু সি উঠি অহা প্ৰজন্মৰ ল'ৰাহে সি এটা ভুল কৰিছে আমি ক্ষমা কৰক সি ক্ষমা খোজক অসমবাসীক হ'ব আমি ক্ষমা হেৰি কৰি দিম যি কৰিব লাগে হৈছে ক'লে মই কৰিম আৰু মই ইমান কৈ থৈ আহিছোঁ ছাৰ আপুনি দুচাট এচাটাক দিব কাৰণ শাসন এটা কৰিব আজি পাৰ্টি কৰি এইটো কৰিছে কাইলৈ হয়তো ডাঙৰ এটা কৰিব মোৰ ল'ৰা হ'লেও মই সত্য কথা ক'ম ল'ৰাটো ইটানগৰত আছে তাৰপৰা আজি আহিব বুলি কৈছে থানালৈ তাৰপৰা থানাত আহি যেনিবা সি আৰু সি এনেকুৱা হ'ল মানে ফটো এখন আনিছে সৰু ফটো মানে পইচা পাতি নাই ধৰক অকণমানি ফটো এখন আনি সি ধূপ জ্বলায় মই কওঁ তুমি জুবিনক কেলৈ ধূপ জ্বলোৱা সি মানে এনেকুৱা মানে অত্যন্ত মৰম একো কৈছোঁ নহয় সি একো মুখত নিদিয়া কাকো ইয়াত বেয়া নকয় তে কি হৈ গ'ল মই নিজে নাজানো ল'ৰাটো মানে এনেকুৱা হ'ল মানে আচলতে কি হয় খঙে কৰিলে তাক আৰু সি এতিয়া ভুক্তভোগী মানে সি কৈছে মই নাযাওঁ মই ক'লৈকো নাযাওঁ মই ইয়াৰ পৰা আৰু অলপ দূৰলৈ গুচি যাম সি এনেকৈও কৈছে মই আৰু মুখ উলিয়াব নোৱাৰিম তাৰ লগত যিকেইটা ল'ৰা আছিলে ট্ৰাইবেল ল'ৰাহে ট্ৰাইবেল ল'ৰা আৰু সিহঁতকতো একো কৰিব নোৱাৰে এতিয়া কাটি দিব তাত কৰিবলৈ হ'লে সেইটো আৰু ধৰক ইটানগৰ জেগাততো সি একো ক'ব নোৱাৰিব তাৰ ধৰক আমাৰ অসমৰ ল'ৰা অসমীয়া ল'ৰাহে আপোনাৰ ল'ৰা হৈ অসমবাসীক কি ক'ব মই অসমবাসীক ক্ষমা বিচাৰিছোঁ
মই মাক হৈ ক্ষমা বিচাৰিছোঁ অসমবাসীক মই অত্যন্ত দুখ পাইছোঁ মানে আৰু সিও মানে এইটো কৰিব নালাগিছিলে কৰিলে মোৰ কিন্তু বহুত বেয়া পাইছোঁ আৰু সিও বহুত দুখ কৰিছে মানে সি আপুনি চাব পাৰে গোটেই মঞ্চত সি জুবিনৰ গানেই নাচে সি ডেন্স কৰে সি বহুত বস্তু আনিছে ডেন্স কৰি সি য'তে ত'তে বাঁহগৰাৰ পৰা ধৰি আপুনি এইটো ইয়াত কওক সি ডেন্স কৰে বুলি বিটু শইকীয়াই কি কৰে বোলে ডেন্স কৰে সি এনেকুৱা আছিলে মানে সি মানে কি হৈ গ'ল মই নিজে নাজানো আৰু এতিয়া আপোনালোকে মই এটা হাত যোৰ কৰিছোঁ অসমবাসীয়ে তাক যাতে ক্ষমা কৰি তাক আকৌ পুনৰ হেৰি কৰি আনে মোৰ বহুত দুখীয়া মানুহৰ ল'ৰা মানে মোৰ ল'ৰাটো আৰু কাৰো ওচৰত কাম কৰি সি আছে মাত্ৰ 8,000 টকা দৰমহা এটা পায় সি ঘৰখন চলাবৰ কাৰণে গুচি গৈছিলে কিন্তু পাল্লাত পৰি পেলাই এইখিনি কৰি দেখি মই মানে আমি কালিৰ পৰা আমাৰ ঘৰত বাপেক মোৰ ভাত পানী নাই মানে আমি অকল চিন্তা নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্ছ উপলব্ধ আছে যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্ছ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিচনাৰ কোৰ্ছত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কন্ট্ৰেক্টৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয় লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189951